কমনকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। SBI বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে নিশ্চয় জানে SBI বেংকটো হৈছে চৰকাৰী বেংক, তাৰ ফালৰ পৰা ভেকেঞ্চি কিছুমান মুকলি কৰিছে। প্ৰায় 27,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নো এক্সাম হয়, কোনো লিখিত পৰীক্ষা নাই, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিটো SBI বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, তাৰ যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে SBI বেংকৰ ফালৰ পৰা নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ, চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। ইয়াত দেখিব যে পোষ্ট নেমখিনি দেখিব পাৰিছে, এডভাইজাৰৰ ভেকেঞ্চি আছে, লগতে মাল্টিপুল ভেকেঞ্চি আছে। টোটেল পোষ্টৰ কথা যদি ক'বলৈ যাওঁ, মাল্টিপুল হয়, বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। আৰু হু কেন এপ্লাই যদি ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি মই এজ লিমিটৰ কথা ক'বলৈ যাওঁ, 18 পৰা 25 বছৰ বয়সৰ ভিতৰত সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ যিটো ৰিলেক্সেশ্যনৰ সেইটো লাভ কৰিব পাৰিব। SC SCৰ ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চেলাৰীটো গুড চেলাৰী লাভ কৰিব বুলি কৈছে। SBI বেংকৰ ফালৰ পৰা নটিফিকেশ্যন ৰিলিজ কৰি দিছে। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ আপোনালোকে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা অপৰচুনিটি আহিছে। চ' এই সুযোগ আৰু অপৰচুনিটিটো গ্ৰহণ কৰি আপোনালোকে এপ্লাইসমূহ কৰা নাই বৰ্তমানলৈকে, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। SBI বেংকৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰি দিছে, ৰিলিজ কৰি দিছে। চ' আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব আছে বয়সৰ সময়সীমাৰ কথা মই আকৌ জনাই দিছোঁ, 18 পৰা 25 বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথাত কোনো ইয়াত এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। জেনেৰেল OBC হওক কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC হওক কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, যিটো চিলেকশ্যন প্ৰচিডিউৰ চয়ন প্ৰক্ৰিয়া হয়, সেইটো কৈ দিছোঁ। ইয়াত কোনো নো এক্সাম হয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন অনলি হ'ব। আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তেতিয়া আপোনালোকে পাৰ্চনেল ইণ্টাৰভিউ হ'ব পাৰে, কিন্তু এনেই আপোনালোকৰ ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। আৰু তাত যদি আপোনালোকে পাছ কৰি যায় ডকুমেণ্টছ ভেৰিফিকেশ্যন, তেন্তে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা অপৰচুনিটি আহিছে। চ' সুযোগ আৰু অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। এপ্লিকেশ্যনৰ আধাৰ কাৰ্ড লাগিব, আৰু 10ৰ চাৰ্টিফিকেট লাগিব, আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব। এইকেইটা হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী যিখিনি হাই লেভেলৰ পোষ্টৰ ক্ষেত্ৰত আবেদন কৰিম বুলি হৈছে, তাৰ ক্ষেত্ৰত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব পাৰে, কিন্তু জেনেৰেলি এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। SBI বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এটা সুযোগ হয় বুলি ক'ব পাৰি আপোনালোকৰ বাবে। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ হ'লে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' এটা ডাঙৰ সুযোগ অপৰচুনিটি আহিছে। চ' সুযোগ আৰু অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'লোঁ 18 পৰা 25 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি জনালৈ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে, ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। চ' মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ইয়াৰ ডিটেইলছখিনি হয়। আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু যদি আপোনালোকে এপ্লাইটো নিজে কৰিম বুলি ভাবিছে, মই এপ্লাই কৰা যিটো লিংক হয় আৰু এডভাৰটাইজমেণ্টৰ যিটো লিংক হয়, সেইটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদনটো যদি নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।